আজি গোৱালপাৰা জিলাৰ পাইকানত উচ্ছেদৰ নামত বিজেপি চৰকাৰৰ পোহনীয়া গুণ্ডা পুলিচ প্ৰশাসনে সংখ্যালঘু মিয়া জনগোষ্ঠীৰ মানুহখিনিক টাৰ্গেট কৰি যি হত্যাযজ্ঞ চলাইছে তাক আমি মিয়া অসমীয়া পৰিষদৰ ফালৰ পৰা তীব্ৰ নিন্দা জনাই তীব্ৰ গৰিহণা দিছোঁ। এই হত্যা মিয়া জনগোষ্ঠীৰ সেই মানুহখিনিক কৰা নাই, পুৰা মানৱ জাতিক হত্যা কৰিছে। অসমৰ ভাৰতৰ সংবিধানক হত্যা কৰিছে। যেতিয়াৰ পৰাই এই উচ্ছেদ আৰম্ভ কৰিছে তেতিয়াৰ পৰাই আমি মিয়া অসমীয়া পৰিষদৰ ফালৰ পৰা আমি দাবী জনাই আহিছিলোঁ, সেই মানুহখিনিক আগতে সংস্থাপনৰ ব্যৱস্থা কৰক, সেই মানুহখিনিক থাকিবলৈ অকণ ঠাই দিয়ক, তাৰপিছত আপোনালোকৰ চৰকাৰী মাটি উচ্ছেদ কৰিব লাগে উচ্ছেদ কৰি দিয়ক, উঠাই দিয়ক। কিন্তু আমাৰ সংগঠনৰ দাবীৰ ফালে কোনো কাণসাৰ নকৰি সেই মানুহখিনিৰ ভৱিষ্যতৰ কথা কোনো চিন্তা নকৰি চৰকাৰৰ যি নিজৰ লাভালাভৰ চিন্তা কৰি 2026 চনৰ নিৰ্বাচনৰ প্ৰতি তেওঁৰ লক্ষ্য ৰাখি হিন্দুত্বৰ তুষ্টিকৰণৰ যি ৰাজনীতি গেলা ৰাজনীতি সেয়াই কৰি আছে। গতিকে আমি বিজেপি চৰকাৰক সকীয়াই দিব বিচাৰিছোঁ আমাৰ মিয়া অসমীয়া পৰিষদৰ ফালৰ পৰা, যদি এই অমানৱিক উচ্ছেদ আপোনালোকে বন্ধ নকৰে, এই মানুহখিনিক যদি পুনৰ সংস্থাপনৰ ব্যৱস্থা নকৰি এনেকৈ উচ্ছেদ চলাই যায়, মিয়া অসমীয়া পৰিষদৰ ফালৰ পৰা তীব্ৰ আন্দোলন গঢ়ি তোলা হ'ব। এনেকুৱা অমানৱীয় উচ্ছেদ কেতিয়াও মিয়া অসমীয়া পৰিষদে মানি নলয়। এই মানুহখিনিক কম সময়ৰ ভিতৰতে নটিচ জাৰি কৰি উচ্ছেদ কৰা হৈ আছে। এই মানুহখিনিক সময় দিয়া হোৱা নাই। এই মানুহখিনিয়ে যে নিজৰ ঘৰখনৰ পৰা সা সম্পত্তিখিনি সুকলমে উঠাই লৈ যাব, উঠাই লৈ গৈ বেলেগ এখন ঠাইত সিহঁতে অকণ স্থায়ী হিচাপত থাকিব তাৰ কোনো সুবিধা দিয়া হোৱা নাই। আজি যি গুলীচালনাৰ ঘটনা সংঘটিত হৈছে সেই সময়খিনিত সেই মানুহখিনিৰ থকা ঘৰখন ভাঙি দিয়া হৈ আছিলে। যেতিয়া নিজৰ ঘৰ এখন ভাঙি দিয়া হয় তেতিয়া কেনেকুৱা অনুভৱ হয় সেয়া প্ৰতিজন মানুহে জানে। আৰে চৰাই চিৰিকটিৰ এটা ঘৰ ভাঙি বাঁহ এটা ভাঙি দিলেওতো মানুহে এবাৰ চিন্তা কৰে, এইবিলাকতো মানুহ, জীৱশ্ৰেষ্ঠ মানুহক এনেকৈ অত্যাচাৰ কৰিব নাপায়। এই মানুহখিনিক যেতিয়া বাঁহ আৰু কিবা তিৰপালৰ ব্যৱস্থা কৰি আছিলে, বেলেগ এখন ঠাইত গৈ থাকিব লাগিব, সেই তিৰপালখিনিও ছিঙি দিছে এই আৰক্ষী বিষয়াসকলে। সেই DFO আৰু যিসকল আছিলে সেইসকলে এই মানুহখিনিক বাৰে বাৰে তেনেকৈ উচতাই আছিলে, অত্যাচাৰ কৰি আছিলে, উচতাই এই গুলী কৰিব লগা অৱস্থাটো কৰিছে। সিহঁতে গুলী কৰি এই মানুহখিনিক নিৰুপায় মানুহখিনিক হত্যা কৰিছে। গতিকে হিমন্ত বিশ্ব শৰ্মা চৰকাৰে এই যি হত্যাযজ্ঞ চলাইছে এয়া অনতিপলমে বন্ধ কৰিব লাগে, আৰু যি কেইজন আৰক্ষী বিষয়াই গুলী চলাইছিলে সেই কেইজনৰ ওপৰত উচিত তদন্ত কৰি অসমৰ সংখ্যালঘু ৰাইজক ইয়াৰ ন্যায় দিব লাগে।